এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ আহিল প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী। শনিবাৰে জুবিন ক্ষেত্ৰ পাৰ হৈ কচুতলিত জনসভাও সম্বোধন কৰিলে অমিত শ্বাহে। কিন্তু জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰা বা ভাষণৰ মাজতে প্ৰাণৰ শিল্পীগৰাকীৰ নাম ল'বলৈও মনত নপৰিল নৰেন্দ্ৰ মোদী কিংবা অমিত শ্বাহৰ। তাৰ পিছতেই মোদী আৰু শ্বাহক সামাজিক মাধ্যমত ঠকা সৰকা নেটিজেনৰ। প্ৰশ্ন, প্ৰিয়ংকা গান্ধীয়ে যদি পাৰে, ৰাহুল গান্ধীয়ে যদি পাৰে, নৰেন্দ্ৰ মোদী কিংবা অমিত শ্বাহ কিয় যাব নোৱাৰে জুবিন ক্ষেত্ৰলৈ? কিয় এবাৰলৈ ল'ব নোৱাৰে জুবিন গাৰ্গৰ নাম? তাৰ পিছতেই গা পুৰিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰিয়ংকা গান্ধী কংগ্ৰেছ দলৰ হৈ আহিছিলে, দলীয় কামত আহিছিলে আৰু 2 মিনিট জুবিন ক্ষেত্ৰত গ'ল। তেওঁ যদি জুবিন ক্ষেত্ৰত যাবৰ কাৰণে আহিলেহেঁতেন বেলেগ কথা। গতিকে ৰাজনৈতিক কামত আহিলে মানুহে সুযোগ লৈ যাব নাপায়, আহিলে নিজাকৈ আহক। আৰু জুবিনৰ পৰিয়ালক কিৰণ ৰিজিজু, জ্যোতিৰাদিত্য সিন্ধিয়া, মই 10 বাৰ বিজেপি দলৰ ফালৰ পৰাতো ক'তো কমি কৰা নাই। 12,000 বিজেপিৰ কাৰ্যকৰ্তাই জুবিনৰ জন্মদিনৰ দিনাখন তেজ দিছে। তো জুবিনৰ কাৰণে বাকীসকলে জুবিনৰ নাম লৈ ৰাজনীতি কৰি আছে। ইমান দিনে ৰৈ ৰৈ বিনালে ছবিখন চাবলৈ সময় নোপোৱা মুখ্যমন্ত্ৰীৰ নতুন ডেডলাইন। আকৌ মুখ্যমন্ত্ৰী হৈহে যাব জুবিন ক্ষেত্ৰলৈ। মোৰ কথাটো হ'ল, আমাৰ দলৰ নেতাসকল ইলেকশ্যনৰ পিছত যাব লাগে জুবিনৰ সমাধি ক্ষেত্ৰত। জুবিনক ৰাজনীতিৰ লগত জড়িত কৰিব নালাগে, এইটো মোৰ প্ৰথম দিনাৰ পৰা প্ৰিন্সিপল ষ্টেণ্ড। ময়ো যেতিয়ালৈকে ইলেকশ্যন চলি থাকে ময়ো নাযাওঁ। যদি ভগৱানে কৰে আকৌ এবাৰ মুখ্যমন্ত্ৰী পাতে, হৈ পেলাই তাতে যাম, যাতে কোনেও আমাক ক'ব নোৱাৰে জুবিনৰ নামটো ৰাজনীতিত ব্যৱহাৰ কৰা হৈছে। 20 তাৰিখে জুবিন ক্ষেত্ৰ দৰ্শন কৰি সাংবাদিকৰ আগত কোনো মন্তব্য নিদিয়াকৈ গুচি অহা প্ৰিয়ংকা গান্ধীয়ে ৰাজীৱ ভৱনলৈ আহিহে কৈছিল সাংবাদিকৰ আগত, মৃত্যুৰ আগলৈকে মই জুবিন গাৰ্গৰ বিষয়ে জনা নাছিলো। মৃত্যুৰ পিছতহে তেখেতক জানিবলৈ চেষ্টা কৰিছো। সেই মন্তব্যৰে হিন্দেৰী কৰি মুখ্যমন্ত্ৰীৰ যুক্তি, ৰাজনীতি কৰিছে কংগ্ৰেছে। কংগ্ৰেছেতো খোল্লা জুবিনক লৈ ৰাজনীতি কৰি আছে। প্ৰিয়ংকা গান্ধীয়ে কি কৈছে? জুবিনৰ নাম মই শুনাই নাছিলো। যদি তুমি নামেই শুনা নাছিলা, সমাধিত কিয় গলা? যিজন ব্যক্তি তুমি নামেই শুনা নাই, সেইজন ব্যক্তিৰ সমাধিত কিয় গলা? তাৰমানে ভোটৰ কাৰণে গলা। এনেকে অসমীয়া মানুহক আৱেগিক কৰি ভোট লোৱাটো পৰম্পৰা বহুত পুৰণা। ভূপেন হাজৰিকাৰ সমাধি বৰদোৱা শ্বহীদ স্মাৰকলৈ কিয় নগ'ল প্ৰিয়ংকা গান্ধী? প্ৰিয়ংকা গান্ধী ভূপেন হাজৰিকাৰ সমাধিৰ আগেদি আহিলে, কিয় ভূপেন হাজৰিকাৰ সমাধিত নগ'ল? এইটো প্ৰশ্নওতো মানুহৰ মনত আহিব। জুবিনৰ তাত কিয় গৈছে? মানুহ আৱেগিক হৈ আছে, জুবিনৰ নামত ভোট লাগে। যদি অসমীয়াক সন্মান কৰিলেহেঁতেন, প্ৰথম ভূপেন হাজৰিকাৰ সমাধিত আহিলেহেঁতেন, তাৰপিছত জাতীয় শ্বহীদ ক্ষেত্ৰত গ'লহেঁতেন, শংকৰদেৱ বৰদোৱাত শংকৰদেৱ আৱিৰ্ভাৱ তীৰ্থত গ'লহেঁতেন, জুবিন ক্ষেত্ৰত গ'লহেঁতেন, সকলোতে গ'লহেঁতেন। গতিকে এই ধৰণৰ ইলেকশ্যনৰ মনোনয়ন চিলেকশ্যন কৰিবলৈ অহা মানুহে জুবিন সমাধিত যাব নাপায়। কোনে কি কৰিছে তাৰ খতিয়ান জনতাই ৰাখিছে। কিন্তু অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি দেশৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে ন্যূনতম সন্মানখিনিও প্ৰদৰ্শন নকৰাটো কোনো কাৰণতেই গ্ৰহণযোগ্য হ'ব নোৱাৰে। লাগিলে মুখ্যমন্ত্ৰীগৰাকীয়ে তাক লুকুৱাবলৈ যিমানেই ন্যায্যতা প্ৰদান নকৰক কিয়। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।